Hello everyone, কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে and welcome to my new vlog আজি vlogটো অকনমান বেলেগ ধৰণৰ হয় বেলেগ ধৰণৰ মানে এনেকুৱা যে মানে আজি অলপ দিন আগত মানে মোৰ কেৰামেল কাস্টাৰ্ড পুডিং খাবলৈ মন গৈ আছিল একচুয়ালি ইউটিউব যেতিয়া চাই আছিল তেতিয়া ঘপককে তাতে শৰ্ট ভিডিও এটাত মানে তেনেকে কেৰামেল কাস্টাৰ্ডটো দেখি মোৰ মানে খুব খাও খাও লাগি আছিল আৰু মই ক'লো যে মোৰ খাবলৈ মন গৈছে কিন্তু তেওঁ যেতিয়া নামটো ক'লো তেওঁ কৈছে এটোনো কি বস্তু তেওঁ চিনিয়ে নাপায় তাৰপৰা তেওঁ দেখালো আৰু তাৰপিছত তাত একচুয়ালি মই যেটো ৰেচিপি চাইছিলো হেতু মানে আপোনাৰ ম্যানুয়ালি যেটো বনাই এগ দি বা তেনেকে মানে গাখীৰ সাখীৰ মিক্স কৰি ম্যানুয়ালি যেটো কৰা আছিল হেতু আছিল আৰু মইও ভাবিছিলো যে কোনোবা এটা ৰেচিপি চাই থম কি বস্তু লাগে আৰু হেখিনি যেতিয়া গুট খাই যাব তেতিয়া বনাম কিন্তু এটা প্ৰবলেম আছিল যে প্ৰবলেম মানে কি ওভেনটো লাগা হয় কিন্তু ইয়াত মানে দেখিছিল যে তেওঁলোকে বিনা ওভেনটো কেৰাহিত মানে এনেকে দি পিনি তাক বনাব পৰা হৈছিল কিন্তু সেটিং কৰিবৰ কাৰণে ফ্ৰিজটো দৰকাৰ হয় এটা মুছটো ফ্ৰিজ নাই তেতিয়া কিন্তু হেগিদিনত যেতিয়া খুব বেছি বৰষুণ দি আছিল বতৰটো বহুত বেছি ঠাণ্ডা পৰিছিল মই তেতিয়া এটা কথা ভাবিছিলো যে যদি মই ৰেচিপিটো বনাও তেনেহলে উইদাউট ওভেনটো হ'বই উইদাউট মানে ফ্ৰিজৰ সহায়টো মানে ৰেফ্ৰিজাৰেটৰ নোহোৱাকেও কেনেকে সেটিং কিমান ঘণ্টাত হয় এনে ফ্ৰিজটো 2-3 ঘণ্টা ৰাখিলে হৈ যায় বুলি কয় তো মই ভাবিছিলো যে ৰাতি এদিনাখন বনাই থম বৰষুণ যেতিয়া দি থাকে বতৰ ঠাণ্ডা যদি পৰি থাকে হেকিদিনতে বনাম বুলি ভাবি আছিলো তাৰ পাছত কিন্তু কথা তেনেকুৱা হল বতৰ সতৰ ঠিক হৈ গল মই কথাটো পাহৰি গলো হিদিনা ইয়াতে আমাৰ ৰুমৰ ওচৰতে এখন ৰিলায়েন্স মাৰ্ট আছে তাত এনে হুমাইছিলো মানে হুমাউতে মই তেতিয়া এটা বস্তু দেখিলো তাতে এটো কেৰামেল কাস্টাৰ্ড মিক্স বুলি কৈছে সো এটো দেখি মই ভাবিলো যে এটো ৰেডিমেড হয় তাৰ পাছতে এটো ঘপকে মই লৈ ললো কেনেকে কি বনামটো নাজানো বাকি মইটো ম্যানুয়ালি বনাম ভাবি আছিলো তাৰপা এটো মই লৈ ললো তাৰপা ভাবিলো যে ইয়াকে মই টেষ্ট কৰি চাম তাৰছতে আহি ইয়াৰ মই ৰেচিপি বিচাৰিলো মানে এনেকে ডাইৰেক্ট পেকেটৰ পৰা কেনেকে বনাই তাৰ ৰেচিপিটো বিচাৰিলো এটো একচুয়ালি প্ৰিমিক্স টাইপৰ হয় কেকৰো যেনেকে পোৱা যায় তো গুটেই বস্তুখিনি ইয়াতে আছে মানে যেটো কাস্টাৰ্ড পাউডাৰ যেটো মিক্স আছে খালি গাখীৰৰ লগত বইল কৰিব লাগে ইভেন কেৰামেলাইজ সুগাৰটো ইয়াতে দি থোৱা আছে পেকেটত মানে মই ৰেচিপি চাওঁতে দেখিছিলো তো হে বস্তুটো এই গুটেখিনি ইয়াতে আছে মানে গাখীৰ অলপ লৈ খালি তাতে মিক্স কৰি বনাব লাগে আৰু আজি মই এই ৰেচিপিটোকে বনাব লৈছো আৰু মই চাম যে আজিও বৰষুণ দি আছে যে গুটে ৰাতিটো মই থৈ দিম বনাই তাৰ পাছতে ৰাতিপুৱা কেতিয়ালৈকে এটো সেট হৈ যায় হে বস্তুটো মই চাব বিচাৰিছো মানে এক্সপেৰিমেন্টেড ৰেচিপি নিচিনা হয় আৰু টেষ্টটো কেনেকুৱা হয় মই হেতু আপোনালোকক কম আজি কিন্তু মই ভাবিছো এটো এনে গুটে পেকেটটো যদি বনাই আৰু ৰেচিপিটো চাওঁতে 500 ml বুলি কোৱা আছিল মানে গাখীৰ তাত লৈ গুটে পেকেটটো দিব লাগে কিন্তু মই ভাবিছো মই 500 ml ত নবনাও মই আধাকে বনাম আৰু ইয়াৰ পেকেটৰো আধা দিম আৰু পাছত ইখিনি আধা বেলেগ এদিন বনাম মানে এতিয়া যেহেতু এক্সপেৰিমেন্টে কৰিছো যদি বহুত বেছি বেয়া হয় ভালকে সেটিং নহয় তেতিয়া হয়তো খাবলৈ ইমান ভাল নহবও পাৰে সেইকাৰণে চাও এতিয়া আজি ৰেচিপি শেয়াৰ কৰিম ৰেচিপি নহয় ৰেচিপি শেয়াৰ কৰিব পৰা কুকু নহয় কিন্তু মানে এটো আৰু ইউটিউবৰ ৰেচিপি চাই আৰু এনেকা পেকেটেড প্ৰিমিক্স বিলাক লৈ পিনি যেটো বনাই হেতুকে চাও আমাৰ কেৰামেল কাস্টাৰ্ড কেনেকে বনে আজি চাও আৰু পেকেটটোত আৰু দুটা বস্তু দেখিলো যে এটো আপোনাৰ কন্টেইনছ নো এগ অৰ্থাৎ এটো এগলেছ হয় সো যিবিলাক মানুহ মানে এগ সেগ নাখায় তেওঁলোকে এটো খাব পাৰিব আৰু লগতে ইয়াত লিখাও আছে দেই যে সেটস উইদাউট ৰেফ্ৰিজাৰেচন গতিকে এটো চাও আৰু কিমান ঘণ্টাত হ'বগে আৰু মই আমুল তাজা মিল্ক আনি থোৱা আছে তো তাৰে দি বনাম এতিয়া আৰু আৰম্ভ কৰিম আৰু এতিয়া পাকঘৰলৈ যাওঁ এয়া এতিয়া মই পাকঘৰত আছো এটো কেৰামেল কাস্টাৰ্ড মিক্সটো লৈছো এয়া আমুল তাজাৰ আধা লিটাৰ গাখীৰৰ পেকেটটো হয় ইয়াৰো মই আধাটোহে ইউজ কৰিম ইয়াৰো আধাটোহে ইউজ কৰিম আৰু এই বাটিটোতে মই সেট কৰি থম বুলি ভাবিছো আৰু এডালেদি মিক্স কৰিবলৈ লৈছো এডাল মই বহুত দিনতে কিনা কিন্তু কতো ইউজে কৰা নাই তেনেকে তাৰ পাছতে এই সসপেনটোতে মই গাখীৰখিনি গৰম কৰি প্ৰথমে উতলাম তাৰ পাছত 3 মিনিট মান মানে এই মিক্সটো তাতে এড কৰি পিনি ষ্টিয়াৰিং কৰি থাকিব লাগিব কন্টিনিউয়াছলি তো এটা আৰম্ভ কৰো তেন্তে আৰু এতিয়া মই এই আধা লিটাৰ আমুল তাজা গাখীৰৰ পেকেটটোৰ পৰা তাৰো মই আধা গাখীৰহে সসপেনটো প্ৰথমে উতলাই ল'ব লৈছো প্ৰথমে পেকেটটো কাটি তাৰ পৰা গাখীৰখিনি মই এতিয়া সসপেনটোত ঢালি লম এটো যেহেতু হাফ লিটাৰ হয় গতিকে তাৰো আধা লৈছো কাৰণ মই আধা পেকেটহে বনাম
এতিয়া এইখিনি তাত বাকি ল'লোঁ আৰু বাকি লোৱাৰ পাছত গাখীৰখিনি মই এতিয়া অকণমান সময় উতল আহিবলৈ দিব লাগিব মানে প্ৰথম অকণমান উতলিবলৈ দিম তাৰ পাছতহে পেকেটটোৰ আধা যিখিনি পাউডাৰ আছে কাষ্টাৰ্ড মিক্সটো সেইটো মই তাত এড কৰি দিম আৰু এয়া মই কাষ্টাৰ্ড মিক্সৰ পেকেটটো একেবাৰে বখলিয়াই পেলালোঁ আৰু তাৰ ভিতৰত পেকেটটোৰ ভিতৰত এটা ডাঙৰ পেকেট আছে তাতে পাউডাৰখিনি আছে আৰু সেই পেকেটটো কাটিলেহে তাৰ ভিতৰত কেৰামেলৰ কাৰণে যিটো এক্সট্ৰা পাউচ যিটো আছে সেইটো তাত আছিলে গতিকে মই সেইটো কাটি পিনি ৰেডি কৰি থৈছোঁ ইয়াত ঢালিবৰ কাৰণে আৰু এইফালে গাখীৰখিনি মই অকণমান প্ৰথমবাৰ যিটো উতল আহিবলৈ কাৰণে লাগে সেই উতলটো আহিবৰ কাৰণে মই গেছটো এতিয়া অকণমান বঢ়াই লৈছোঁ এয়া গাখীৰখিনি অলমষ্ট উতলিছে এতিয়া মই ইয়াৰ পৰা এই পেকেটৰ পৰা প্ৰায় মানে পেকেটটোৰ আধা পাৰ্ট কৰিব পৰাকৈ মানে 2 চামুচমান দিলোঁ চাগে আৰু সেনেকৈ এড কৰি পিনি মই এতিয়া ইয়াক কনষ্টেণ্টলি মানে কণ্টিনিউৱাছলি মই 3 মিনিটছৰ কাৰণে ষ্টিয়াৰিং কৰি থাকিব লাগিব লৰাই থাকিব লাগিব সেইকাৰণে ওচৰতে মোবাইলটো চাই লৈছোঁ টাইমটো তেতিয়া প্ৰায় 8টা বাজিবলৈ 1 মিনিটমান আছিলে মই সেইকাৰণে 3 মিনিট সময় যাতে ষ্টিয়াৰিং কৰি থাকিব পাৰোঁ সেইকাৰণে মই টাইমটো চাই ল'লোঁ আৰু ইয়াৰ পূৰা মই ষ্টিয়াৰিং কৰি আছোঁ ইয়াতে আৰু এয়া প্ৰায় 3 মিনিট সময় এই মিক্সচাৰটো ষ্টিয়াৰিং কৰি হৈ গ'ল ভালকৈ মিক্স হৈ গৈছে বুলি ভাবিছোঁ আৰু যিহেতু 3 মিনিটে কৰিব দিছিলে গতিকে মই টাইমটো চাই পিনি 3 মিনিটে কৰিলোঁ তাৰপিছত ইয়াক এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দিম গাখীৰৰ লগত কেৰামেল কাষ্টাৰ্ডৰ মিক্সটো কৰি 3 মিনিটমান কণ্টিনিউৱাছলি ষ্টিয়াৰিং কৰি থাকিব লাগে কৰি হৈ গ'ল এতিয়া 3 মিনিট হৈ যোৱাৰ পাছত অকণমান যেতিয়া ঠাণ্ডা হৈ যাব ঠাণ্ডা হোৱাৰ পাছত প্ৰথমে এই বাতিটোত সেই যিখিনি চুগাৰৰ যিখিনি কেৰামেলাইজড হৈ আছে সেইখিনি কৰি ল'বও পাৰে নাইবা মই এতিয়া কাৰণে পেকেটটোৱে ইউজ কৰিম নেক্সট টাইম বাকী যিখিনি আছে বনালে চাগে মই চেনিখিনি বেলেগকৈ হেৰি কৰি ল'ম কেৰামেলাইজ কৰি ল'ম এতিয়া বৰ্তমান এইটোকে দি ল'ম এইটো প্ৰথম লেয়াৰটো দি পিনি তাৰপাছত এইখিনি অকণমান ঠাণ্ডা যেতিয়া হৈ যাব তাৰ ওপৰত দি দিম তাৰপাছত ঢাকন মাৰি আজি ৰাতিটোৰ কাৰণে থৈ দিম আৰু কাইলৈ মৰ্ণিং চাম হ'ল নে নহ'ল আৰু টেষ্টটো মানে টেষ্ট কৰি চাম আৰু কেনেকুৱা হ'ল সেইখিনি তো অকণমান ঠাণ্ডা হ'বলৈ দি আছোঁ চাওঁ কেৰামেল মিক্সচাৰখিনি অকণমান ঠাণ্ডা হোৱাৰ পাছত এতিয়া মই বাতিটোত ইয়াৰ কেৰামেলৰ যিটো টপিংছখিনি আছিলে সেইখিনি কেৰামেলাইজ চুগাৰখিনি মই বাতিটোত উলিয়াই লৈছোঁ অকণমান আৰু ইয়াক প্ৰথমে মই চামুচ এখন দি অকণমান বহলকৈ বস্তুটো হেৰি কৰি দিম বেছি যিহেতু ডাঠ হৈ আছে আৰু তাৰ ওপৰত মই এতিয়া বাকী যিখিনি মিক্সচাৰখিনি আছে সেইখিনি ঢালি পিনি ছেটিঙৰ বাবে ৰাখি দিম আপোনালোকে এতিয়া দেখিলে যে মই কেৰামেল কাষ্টাৰ্ড পুডিংটো এইটো ৰেডি কৰি ছেটিঙৰ কাৰণে ৰাখি দিলোঁ এতিয়া প্ৰায় সময় ৰাতি প্ৰায় 8:15 মান হৈছে গতিকে এনেই ফ্ৰিজত থোৱা হ'লে 2-3 ঘণ্টাৰ পাছতে আমি চাব পাৰিলোঁহেঁতেন মানে কেনেকুৱা যে টেষ্টটো কিন্তু এতিয়া যিহেতু মোৰ ওচৰত ৰেফ্ৰিজাৰেটৰ নাই গতিকে মই অ'ভাৰনাইট ৰাখি দিম আজি বতৰটোও ঠাণ্ডা হয় বৰষুণ দি আছে আৰু কাইলৈ মই ৰাতিপুৱা শুই উঠি চাম যে এইখিনি একচুৱেলি মানে ছেট হৈ যাব লাগে যিহেতু তাত লিখাও আছে আৰু বতৰো যিহেতু ঠাণ্ডা তো ভাবিছোঁ আৰু গোটেই ৰাতিটো আৰু 12 ঘণ্টামানেই হৈ যাব পাৰে তো কাইলৈ সিমানমান সময়তে চাম আৰু 8টা বজাৰ পাছত চাম বুলি ভাবিছোঁ আৰু তাৰপিছতে টেষ্টটো কেনেকুৱা সময় ক'ম আপোনালোকক গতিকে আপোনালোকে চাই থাকিব এয়া ৰাতি প্ৰায় 10:45 মান সময় হৈছে আৰু সেইটো সময়তে মই হোৱাৰ আগতে ভাবিলোঁ এবাৰ চাওঁ ছেট হৈছে নেকি দেখিছোঁ যে অকণমান টাইট হ'বলৈ আৰম্ভ কৰিছে আৰু এতিয়া মৰ্ণিং কেইটা বাজিছে আমাৰ 10টাই বাজিলে 12 ঘণ্টাতকৈ বেছি হ'ল কালি 8:15 ছেটিং কৰিব দিছিলোঁ সেইটো বাবলছবোৰ থাকি গ'ল ন অকণমান হৈছে অলমষ্ট ছেট তো এতিয়া চাওঁ আৰু বাকী কাটিব লাগিব নালাগে পাৰি চাগে অকণমান লাহেকৈ এখন চুৰিখনে দি অকণমান হেৰি কৰি চোৱাচোন লাহে লাহে ঢিলা হৈ থকা নিচিনা লাগিছে নাই লগা
কেৰামেল কাষ্টাৰ্ডৰ এক্সপেৰিমেণ্ট ফেইল হ'ল নে পাছ হ'ল চাব লাগিব এতিয়া। অকণমান তললৈকে দিলেও হেৰি হ'ব চাগে হয় নাই তেতিয়া গোটেইটো ওলাই আহিব লাগিব ন? ওলাই যাব ন? এতিয়া জাষ্ট ফ্লিপ কৰিব লাগিব এইখনৰ বাৰু। 1 2 3 কিবা এটাতো হ'ল বাৰু এটা লাগি যাব চাব। কিন্তু অকণমান ঢিলা যে হৈছে সেইটো দেখি গম পোৱা গৈছে বাকী এইটো আমাৰ কেৰামেল কাষ্টাৰ্ড পুডিং ৰেডি। স্পঞ্জি টাইপ হৈছে ন বাৰু? হৈছে ন? কাটি খালেও হয়। নহয় মই ক'লোঁ ন ফ্ৰিজ নোহোৱাকৈ সেই কৰিলে অকণমান তেনেকুৱা হ'বই, পৰিয়ে যাব চাগে ন? চামুচখন দি উঠাই দিম। ইমান পাৰফেক্ট উঠাব চেষ্টা কৰিছিলোঁ। অঁ ছাইডতো ঠিকে আছে যদিও ফ্ৰিজ নোহোৱাকৈ হেৰি কৰিছোঁ। এতিয়া আমাৰ ছাৰে টেষ্ট কৰি কওকচোন। ভাল লাগিছে? মজা লাগিছে বা কেৰামেল কাষ্টাৰ্ড চিনি নোপোৱা মানুহে খাই চাইছে। বাকী টেষ্টিং মই কৰিব লাগিব। হ'ব। গুড মৰ্ণিং এভৰিৱান। আজি আমাৰ কেৰামেল কাষ্টাৰ্ড পুডিঙৰ এক্সপেৰিমেণ্টটো কেনেকুৱা কি হ'ল তাৰ ৰিজাল্টটো সেইটো আমি চেক কৰিম। আৰু অলৰেডি একচুৱেলি হাজবেণ্ডৰ সৈতে মই চেক কৰালোৱে, মানে চালোঁ কেনেকুৱা হৈছে। ঠিকে আছেগৈ, যিহেতু ফ্ৰিজত আমি ৰখা নাছিলোঁ, অ'ভাৰনাইট ৰাখিছিলোঁ। চ' অলম'ষ্ট 12 ঘণ্টামানৰ পাছত আমি 10টামান বজাত প্ৰথমেতো তেওঁ অফিচলৈ যোৱাৰ আগতে তেওঁ চালে, খায়ো চালে, ঠিকে আছে বুলি কৈছে, মানে ভালেই পাইছে, তেওঁতো টেষ্টটো ভালেই পাইছে। বাকী মই এতিয়ালৈকে খোৱা নাই। এতিয়া জাষ্ট তেওঁ যোৱাৰ পাছত মই গা পা ধুই আহিলোঁ আৰু ৰ'দটো ওলাইছে, অকণমান কাপোৰ কেইটামানো ধুই ল'লোঁ। বৰষুণ দি আছিলে যিহেতু দুদিন, আজি কলেজো মোৰ বন্ধ আছে, সেইকাৰণে এতিয়া লাহেকৈ মই প্ৰথমে ভাতটো খাই ল'ম, বহুত জোৰকৈ ভোক লাগিছে। ভাত খাই উঠি মই কেৰামেল কাষ্টাৰ্ডটো আপোনালোকক টেষ্ট কৰি ক'ম যে একজেক্টলি কেনেকুৱা হৈছে। ভাত পানী খাই আজৰি, এতিয়া মই কেৰামেল কাষ্টাৰ্ড পুডিংটো অলপমান টেষ্ট কৰি চাওঁ। তাৰ আগতে আপোনালোকক দেখাই লৈছোঁ। এইটো মোৰ হাজবেণ্ডে অলপমান খাই গৈছে, এয়া ধুনীয়াকৈ কেকৰ নিচিনাকৈ কাটি উলিয়ালে, কিন্তু মই ডাইৰেক্ট এতিয়া চামুচ অকণমান লৈ খাই চাম। ভাতটো খাই দিলোঁ, এতিয়া বাৰু ইমান পটককৈ মিঠা খাবলৈ মন যোৱা নাই, পাছবেলালৈ অলপ অলপ মন যায়। এতিয়া এনেই জাষ্ট অকণমান টেষ্টহে কৰি চাওঁ, তাৰপৰা আপোনালোকক জনাই আছোঁ কেনেকুৱা হৈছে। চামুচখনেদিয়ে লৈ ল'লোঁ, এয়া খাই চাওঁ। ভালেই হৈছে, এইটোৱে টেষ্ট হয়, ভালেই হৈছে, ঠিকে আছে। আৰু অলপমান খাই চাওঁ। বাকী মেনুৱেলি যদি বনাওঁ, মানে একেবাৰে বস্তু লৈ, সামগ্ৰীখিনি লৈ, তেতিয়া কেনেকুৱা হ'ব নাজানো, তেতিয়া চাগে আৰু বেছি ভাল হ'ব। এইটো জাষ্ট পেকেট মিক্সহে। চফ্ট হয়, ফ্লাফি হয়, আৰু মিঠাটোও ঠিকে আছে তাৰমানে। চ' আপোনালোকে এইটো বনাই খাই চাব পাৰে। মোৰ ৰেচিপি নহয়, উইকফিল্ডৰ পেকেট মিক্সৰ ৰেচিপিটো হয়। ত' মইতো এক্সপেৰিমেণ্টটো কৰিলোঁ, আৰু মোৰ এক্সপেৰিমেণ্টটোৰ মেইন কথাটো এইটোৱে আছিলে, উইদাউট অভেন যিহেতু কৰিছিলোঁ, সেইকাৰণে প্ৰিমিক্সটো আনিছিলোঁ। আৰু যিহেতু ৰেফ্ৰিজাৰেশ্যনৰ কাৰণে মোৰ ওচৰত ফ্ৰিজাৰ নাই, গতিকে মই সেইটোও চাব বিচাৰিছিলোঁ। আৰু থেংকফুলি কালি ৰাতি বৰষুণ দি আছিলে, সেইকাৰণে বতৰটো বহুত ঠাণ্ডা আছিলে, কালি বহুতে ঠাণ্ডা মানে। তো সেইকাৰণে দিলোঁ। গতিকে প্ৰায় মানে কিমান ঘণ্টা পাছত টেষ্ট কৰিলোঁ, প্ৰথম আমি 10টামান বজাত, ৰাতিপুৱা 10টামান বজাত চাইছিলোঁ, তো 12 ঘণ্টা আপ হৈ গ'ল। তো ইয়াৰ আগৰো এটা আপোনালোকে ক্লিপ দেখিব, কালি ৰাতি যেতিয়া মই 10:45 মানত চাইছিলোঁ, তেতিয়া অলম'ষ্ট ছেট হ'বলৈ আৰম্ভ কৰিছে।
কিন্তু ফ্ৰিজত থ'লেও একেধৰণে হ'ব চাগে চ' মই কেতিয়াবা ঘৰত গ'লে ফ্ৰিজত থৈ পিনি চাব লাগিব বাকী এনেই নৰ্মেল ছেট হৈ যায় মানে যদি ঠাণ্ডাটো থাকে মানে টেম্পাৰেচাৰটো যদি অকণমান ডাউন থাকে তো বাহিৰত এনেকৈ অভাৰনাইট ৰাখি দিলেও হৈ যাব লাগে মোৰ মতে বাকী গৰম দিনৰ কথাটো ক'ব নোৱাৰিম বাৰু চ' মোৰ এইটো এক্সপেৰিমেণ্ট অলমষ্ট ছাকচেছফুল হৈ গ'ল চ' কংগ্ৰেচুলেশ্যনছ টু মি অ'কে তো আপোনালোকে এইটো ব্লগটো চাই কেনেকুৱা পালে জনাব বাই